উদ্যোগত আয়োজন কৰা গণ অভিৱৰ্তনৰ আমাৰ সভাপতি মণ্ডলী সৰ্বশ্ৰী শৰৎ চন্দ্ৰ নেওগ ডাঙৰীয়া, ৰঞ্জন গগৈ ডাঙৰীয়া, মীৰা তাঁতী ডাঙৰীয়ালৈকে প্ৰমুখ কৰি ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সন্মানীয় সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, ইতিমধ্যে আমাৰ মাজৰ পৰা বিদায় লোৱা আমাৰ সাংসদৰ বিৰোধী উপদলপতি ৰাজ্যিক কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন ডাঙৰীয়ানী, আমাৰ মঞ্চত উপবিষ্ট CPI-ML দলৰ সম্পাদক বিবেক দাস ডাঙৰীয়া, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ভজ্য কোঁৱৰ ডাঙৰীয়া, CPI দলৰ সম্পাদক কনক গগৈ ডাঙৰীয়া, CPI-Mৰ সম্পাদক নিৰংকুশ নাথ ডাঙৰীয়াকে প্ৰমুখ কৰি উপস্থিত আমাৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতি শ্ৰদ্ধাৰ বিশিষ্ট নাগৰিকসকল, সন্মানীয় শিক্ষাগুৰুসকল, আমাৰ অতি শ্ৰদ্ধাৰ আই মাতৃসকল, উপস্থিত শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যুৱক যুৱতীসকল আৰু অতি শ্ৰদ্ধাৰ গণতন্ত্ৰৰ ভেটি শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে কাম কৰি থকা সংগ্ৰামী ৰাইজ, মই আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ। সকলোকে মই আজি নাগৰিক সন্মিলনৰ শুভক্ষণত মই শুভেচ্ছা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ দলৰ পবিত্ৰ মঞ্চৰ পৰা সকলোকে মই ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ নতুন বছৰে আমাৰ অসমৰ সমাজ আৰু জাতীয় জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ কথা কঢ়িয়াই আনিব। আমি সকলোৱে আগন্তুক দিনসমূহত অসমৰ মাটিত অসমৰ মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে প্ৰয়োজনীয় যিখন সংগ্ৰাম, সেই সংগ্ৰামত সকলোৱে শক্তিশালীভাৱে আমি জপিয়াই পৰিব পাৰিম, যুঁজ দিব পাৰিম। দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে আমি যিখন যুঁজত আমি সকলোৱে জপিয়াই পৰিছোঁ, দেশৰ ন্যায়পালিকাৰ স্বতন্ত্ৰতা, বিভিন্ন গণতান্ত্ৰিক অনুষ্ঠানৰ প্ৰতি অহা আক্ৰমণৰ বিৰুদ্ধে আমি কৰা যিখন সংগ্ৰাম, আমাৰ লোককৃষ্টি সংস্কৃতিৰ প্ৰতি যিবোৰ প্ৰচণ্ড ভাবুকি আহিছে, আধিপত্যবাদী প্ৰভুত্ববাদী বিভিন্ন শক্তিয়ে যি আক্ৰমণ চলাইছে অসমৰ সমাজ আৰু জাতীয় জীৱনত, আমাৰ আধ্যাত্মিক চেতনা, গুৰুজনাৰ মহান আদৰ্শ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ আদৰ্শৰ প্ৰতি যি প্ৰচণ্ড আক্ৰমণ চলিছে, সেই অশুভ শক্তি, সেই সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে আমি যিখন যুঁজৰ আৰম্ভ কৰিছোঁ, সেই যুঁজত যাতে আগন্তুক দিনসমূহে যাতে শক্তি দিয়ে, নতুন এটা বাটৰ সন্ধান দিয়ে, তাৰ কাৰণে মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ ভগৱানেও আমাক সকলোকে শক্তি দিব। ইতিমধ্যে আমি দুখন নাগৰিক সভা আমি অংশগ্ৰহণ কৰিছোঁ গুৱাহাটীত। এই নাগৰিক সমাজৰ লগত, নাগৰিক সন্মিলনৰ লগত আমাৰ জাতীয় জীৱনৰ কেইবাগৰাকী পুৰুষা ব্যক্তি জড়িত হৈ আছে। আপোনালোকে সকলোৱে জানে যে আমাৰ জাতীয় জীৱনৰ বিবেক বুলি যাক কওঁ, হীৰেণ গোহাঁই ছাৰৰ সবল নেতৃত্বত, তাৰ লগে লগে নগেন শইকীয়া ছাৰ, অজিত কুমাৰ ভূঞা ডাঙৰীয়া, পৰেশ মালাকাৰ, আমাৰ অধিবক্তা শান্তনু বৰঠাকুৰকে প্ৰমুখ কৰি, আব্দুল মান্নান ছাৰকে প্ৰমুখ কৰি বিভিন্ন ব্যক্তিৰ তেওঁলোকৰ আশা উদীয় প্ৰচেষ্টাত তেওঁলোকে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিখন জিলাত নাগৰিকসকলক ঐক্যবদ্ধ কৰিবৰ কাৰণে, সংঘবদ্ধ কৰিবৰ কাৰণে বিজেপিৰ যিটো স্বৈৰতান্ত্ৰিক তেওঁলোকৰ শাসন ব্যৱস্থা, তেওঁলোকে আমাৰ সমাজ, আমাৰ জাতি আৰু দেশৰ প্ৰতি প্ৰচণ্ড যি ভাবুকি আনিছে, ইয়াক নাইকিয়া কৰিবৰ কাৰণে আমাৰ নাগৰিকসকলক যাতে এই সংগ্ৰামত চামিল কৰিব পাৰে, নাগৰিকসকলৰ যোগেদি যাতে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহৰ, তৃণমূল পৰ্যায়ৰ মানুহৰ মাজলৈ এই বাৰ্তাবোৰ যাতে লৈ যাব পাৰে, কোনো দল মত নিৰ্বিশেষে সকলোকে যাতে এই বিজেপিৰ ভয়াৱহ শাসন, লুণ্ঠন, সিন্ডিকেট ৰাজ, ভ্ৰষ্টাচাৰ এইবোৰৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰি আৰু এই ৰাজনৈতিক সংগ্ৰামখনত কেনেকৈ সকলোকে যোগদান কৰোৱাব পাৰি, তাৰ কাৰণে নাগৰিক সমাজৰ ফালৰ পৰা এই কাম কাজ তেওঁলোকে কৰি আহিছে। গতিকে মই আমাৰ ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তাক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে এই অনুষ্ঠান সুন্দৰকৈ আয়োজন কৰাৰ কাৰণে
অসমৰ ৰাইজে এটাই বিচাৰিছে যে এই বিজেপিক অসমৰ মাটিৰ পৰা পুলিয়ে কোঠাই উৎখাত কৰিব লাগে। এইটো অসমৰ ৰাইজে বিচাৰিছে আৰু সেইকাৰণে অসমৰ ৰাইজৰ যিটো মনৰ যিটো আহ্বান, সেই আহ্বানক আমি উপলব্ধি কৰিব লাগিব, হৃদয়ংগম কৰিব লাগিব। বিজেপি অসমৰ সমাজ আৰু জাতীয় জীৱনৰ কাৰণে তৃতীয় ভয়াৱহ, সেই কথা বহু আলোচনা কৰা হৈছে, বহুবাৰ আলোচনা কৰা হৈছে। বিজেপিৰ তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি, য'ত তেওঁলোকে ঘৃণা সৃষ্টি কৰে, য'ত বিভাজন সৃষ্টি কৰে, য'ত তেওঁলোকৰ মূল অস্ত্ৰ হ'ল সংকীৰ্ণতা আৰু মানুহৰ মাজত বিভাজন সৃষ্টি কৰি তেওঁলোকে বিভাজন কৰি মেৰুকৰণৰ যোগেদি এটা পক্ষৰ পৰা তেওঁলোকে ভোট লৈ আনটো পক্ষক ভয় খুৱাই তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হয়। এইটো হ'ল তেওঁলোকৰ মূল নিৰ্বাচনী এজেণ্ডা, যি এজেণ্ডাই অসমৰ হাপান পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি ভাঙি খান বান কৰি দিব। স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা সমাজ, মহাৰাজ নৰনাৰায়ণে প্ৰতিষ্ঠা কৰা এখন সমাজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ সেই সকল মহান ব্যক্তিয়ে প্ৰতিষ্ঠা কৰি থৈ যোৱা এখন সমাজ, গতিকে অনিৰুদ্ধদেৱ, গোপালদেৱ, দামোদৰদেৱ এইসকল মহান মনীষীৰ আদৰ্শে সমৃদ্ধিশালী হোৱা এখন সমাজৰ সেই হাপান পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ যিটো বৰ ভেটি, সেই ভেটিটো ভাঙি খান পান কৰি দিব খুজিছে। এইটো হ'ল মূল কথা। তাৰ লগে লগে দেশৰ সংবিধান, দেশৰ গণতন্ত্ৰ, দেশৰ ন্যায়পালিকা এইবোৰকো তেওঁলোকে তছনছ কৰি পেলাইছে। তেওঁলোকে তেওঁলোকৰ ইচ্ছামতে কাৰোবাক পৰাজিত কৰিছে, কাৰোবাক গুলিয়াই হত্যা কৰিছে। কোনো ধৰণৰ আইনৰ বিচাৰ প্ৰক্ৰিয়া নাই, এক্সট্ৰা জুডিচিয়েল কিলিং হোৱা বুলি ইতিমধ্যে বিভিন্ন ন্যায়পালিকাৰ বিভিন্ন অনুষ্ঠানে বহুবাৰ উল্লেখ কৰিছে। তাৰ লগে লগে দেশৰ স্বতন্ত্ৰ যিবোৰ অনুষ্ঠান আছে, এইটো ন্যায়পালিকাই কওক, দেশৰ নিৰ্বাচন আয়োগে কওক, আন বিভিন্ন অনুষ্ঠান UPSCয়ে কওক, এইবোৰ বিশ্ববিদ্যালয় কওক, তেজপুৰ বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন বিশ্ববিদ্যালয়ত তেওঁলোকৰ অনুপ্ৰৱেশ, তেওঁলোকৰ অবৈধ অনুপ্ৰৱেশ ঘটি শিক্ষা ব্যৱস্থা, স্বাস্থ্য, পৰিকাঠামো, ন্যায় ব্যৱস্থা, ন্যায়পালিকা, গণতন্ত্ৰ, গণতান্ত্ৰিক ঐতিহ্য, গণতান্ত্ৰিক পৰম্পৰা, গৰিমা এইবোৰ নাইকিয়া কৰি তেওঁলোকে তেওঁলোকৰ দৰে দখল কৰি তাত যাতে সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পাই দিব পাৰে তাৰ দৰে কাম কাজ কৰিছে। তাৰ লগে লগে তেওঁলোকে যিহেতু দেশৰ সংবিধান নামানে, মনুস্মৃতি মতে তেওঁলোকে কাম কাজ কৰে, মানুহৰ মাজত বৰ্ণবাদী চিন্তা ধাৰণা মানুহৰ মাজত ভৰাই দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। নিৰংকুশ নাথৰ লগত মই কথা পাতি থাকোঁতে কৈছো যে আমাৰ ইয়াত বৰ্ণবাদী চিন্তাৰ যিহেতু পৰিবৰ নাছিলে, উচ্চ বৰ্ণ, নিম্ন বৰ্ণ এইবোৰ কথা যিহেতু নাছিলে, সেইকাৰণে তেওঁলোকে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰৰ লগত বাহিৰৰ পৰা আমাৰ যিসকলে বসবাস কৰি আছে তেওঁলোকক সংঘাত লগোৱাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। আৰু সেইকাৰণে কাৰ্বি আংলঙৰ খেৰলি, সেইকাৰণে বেলেগ বেলেগ জেগাত এই সংঘাত আৰু দ্বন্দ্ব আৰম্ভ কৰি দিছে। আৰু আমাৰ বিভিন্ন জনগোষ্ঠীয় মানুহবোৰৰ মাজতো বিভিন্ন কথা, যদি ছয় জনগোষ্ঠী জনজাতিকৰণৰ কথা, নতুবা মাটিৰ কথা, এইবোৰ কথা তেওঁলোকৰ মাজতো ভাঙোন আনিছে, বিভাজন আনিছে। গতিকে এই কথা বতৰাবোৰ আমি উপলব্ধি কৰিব লাগিব, বিশ্লেষণ কৰিব লাগিব। আমি অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰাৰ মূল কাৰণবোৰ আমি সকলোৱে হৃদয়ংগম কৰিব লাগিব, বুজি পাব লাগিব। আমাৰ কাৰণে 1250 টকাই আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা নহয়। 1250 টকাৰ সলনি 10,000, 15,000 এদিন চৰকাৰী আঁচনিয়ে নতুন চৰকাৰে দিব পাৰিব, কিন্তু আমাৰ সমাজ আৰু আমাৰ পৰিকাঠামোটো যদি ভাঙি যায় তেতিয়াহ'লে আমি নিজে উৎপাদন কৰা পৰিৱেশটো, নিজে কাম কৰা যিটো পৰিৱেশ, নিজে কাম কৰি টকা পইচা উৎপাদন কৰা আহৰণ কৰা গোটেই পৰিৱেশটো ধ্বংস হৈ গুচি যাব। গতিকে আমি বিজেপিক উৎখাত কৰিবৰ কাৰণে লক্ষ্য কিয় লৈছো সেইটো কথা আমি সকলোৱে বিশ্লেষণ কৰিব লাগিব। মূল্য বৃদ্ধিৰ যি ভয়াৱহ পৰিৱেশ, চাৰিওফালে কৰ কাটলৰ বোজা, মাটিৰ খাজানা 5 গুণ বঢ়ালে, মিউনিচিপালিটি টেক্স, হাউচ হোল্ডিং টেক্স কত কি যে লগোৱা নাই। অত্যাৱশ্যকীয় সামগ্ৰী চাউলৰ পৰা যদি আৰম্ভ কৰে, চাউল, দাইল, মিঠাতেল, পিঁয়াজ, নিমখ, ঘৰ বন্ধা সামগ্ৰী, জীৱনদায়ী ঔষধ, বিদ্যুতৰ মাচুল, এইবোৰ যদি হিচাপ কৰে 2014 চনত মোদী অহাৰ আগত যি দাম আছিল
2016 চনত অসমৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰৰ আগত যিটো দাম আছিল আজি প্ৰায় 4 গুণ বাঢ়িছে, 200% বাঢ়িছে, প্ৰায় 200%ৰ পৰা 270%। আপোনালোকে হিচাপ কৰি চাব, দাইলৰ দাম যিমান আছিলে আজি 2014 চনত যিমান আছিলে আজি কিমান হ'ল। চিলিণ্ডাৰ দাম আছিলে 414 টকা, আজি কিমান হ'ল আপোনালোকে নিজে হিচাপ কৰক। মই হিচাপ বহুত অংক জানে, দুগুণতকৈ বেছি হয় নে নহয়? আগতে মিঠাতেলৰ যিটো দাম আছে তাতকৈ দুগুণতকৈ বেছি হ'ল নে নহ'ল? আৰু সেইবোৰ কথাৰ কাৰণে আমাৰ অসমৰ জনগণক যে কুঙা কৰি পেলাইছে, আমাক যে বিভিন্ন ধৰণে চেপি খুন্দি মানুহৰ তেজ ঘুহি খোৱা এখন যে চৰকাৰ, তাৰ কাৰণে আমি সজাগ হ'ব লাগে, সচেতন হ'ব লাগে, ভোট দিব লাগে আৰু ভোট দিয়াব লাগে। আমি কিছু নাগৰিক আছো, যিসকলে বুজি পাওঁ সেইসকল আহিছো। সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই ঠিকেই কৈছে, যুদ্ধখন লুৰিণ গগৈ, গৌৰৱ গগৈ, অখিল গগৈ, বিবেক দাস, কনক গগৈ, নিৰংকুশ নাথ, ধৈৰ্য কোঁৱৰৰ মাজত সীমাবদ্ধ হৈ থকা নাই। এইখন যুদ্ধত আমি কেৱল মাত্ৰ আপোনালোকৰ আগতহে আছো, আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকৰ আগত বা থাকি মাজত থাকিবলৈও আমি সাজু হৈ আছো। জনগণে, ৰাইজে নেতৃত্ব ল'ব লাগিব, নাগৰিকে যুঁজিব লাগিব, জনগণে যুঁজিব লাগিব, গণমুখী আন্দোলন হ'ব লাগিব। তেতিয়াহে বিজেপিক উৎখাত কৰিব পাৰে। জনতাই যেতিয়া নেতৃত্ব নল'ব, কাৰণ তেওঁলোকৰ পইচা দিয়া আৰম্ভ কৰি দিছে। আমাৰ উদাসীন ভকতকে পইচা দিয়া আৰম্ভ কৰিছে, আমাৰ দেৱলীয়া ভকতসকল কৰি দিয়া নাই। গতিকে হিতাধিকাৰী বনাবলৈ যিসকলে মুক্ত চিন্তাৰে লিখা মেলা কৰে, তেওঁলোককো কৈছে বোলে দেশ জ্বলোৱা লিখা নিলিখো। আৰে অন্যায় হলে দেশ জ্বলোৱা নহয়, এই শাসকসকলক জ্বলোৱা লিখা মেলাও হ'ব লাগিব। অন্যায়ৰ বিৰুদ্ধে যুঁজাটো গণতান্ত্ৰিক দায়িত্ব। এই কথা হিমন্ত বিশ্ব শৰ্মাৰ দৰে গোলামী কৰা কোনোবা মানুহে নাজানিব পাৰে। স্বাভিমানী মানুহৰ চৰিত্ৰ, অন্যায় হলে কমেই, অন্যায় হলে লিখিমেই, অন্যায় হলে যুঁজিমেই, ন্যায় প্ৰতিষ্ঠা কৰিব। গোলামী আৰু দাস হৈ থকা মানুহ আজি মুখ্যমন্ত্ৰী হৈ আছে, কাইলৈ মুখ্যমন্ত্ৰী নোহোৱা হৈ যাব। কোনো পিছফালে ঘূৰি ফুৰিলেও কোনেও গুৰুত্ব নিদিয়ে, কব যে জনগণৰ তেজ ঘূৰি ঘূৰি দিল্লী আৰু গুৱাহাটীত দালান বনাইছে, তেওঁলোকৰ বাগান হৈছে, তেওঁলোকৰ স্কুল হৈছে, তেওঁলোকৰ নিউজ চেনেল হৈছে, তেওঁলোকৰ আমুক হৈছে, তামুক হৈছে, এইবুলি কব। পৃথিৱীত কোনো শাসকে মনত ৰখা নাই যিসকলে এনেকৈ অত্যাচাৰ কৰিছে। তেওঁলোকক হয় কাৰোবাক জাতিদ্ৰোহী বুলি কৈছে, কাৰোবাক কৈছে তেওঁলোকে বিভিন্ন সময়ত হত্যা কৰিছে, হত্যাকাৰী বুলি। মানুহক সেইসকলক মনত ৰাখিছে যিসকলে সততা নিষ্ঠাৰে জনগণৰ কাম কৰিছে, মানুহৰ কাম কৰিছে, জাতীয় দায়বদ্ধতা পালন কৰিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে সেই সময়ত আমাৰ চিলেটৰ মানে পূব পাকিস্তানৰ লগত অসম চামিল নহব বুলি কোৱাৰ কাৰণে, হবলৈ নিদিওঁ বুলি কোৱাৰ কাৰণে তেওঁক আজিও ৰাইজে মনত ৰাখিছে। ভীমপুৰা দেৱী সেইকাৰণে মনত ৰাখিছে যে পূব পাকিস্তানত অংশ মানে আমাৰ অসম সংযুক্ত হ'ব, যিটো ষড়যন্ত্ৰ সংযুক্ত কৰিব খোজা যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে বাধা দিলে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ সেইকাৰণে মনত ৰাখিছে যে সেই সময়ত মোৰ ফুডৰ অধীনত যেতিয়া মানুহ আনি বহাব খুজিছিল, তেতিয়া তেওঁলোকে মাটি নিদিওঁ বুলি কোৱাৰ কাৰণে অসমৰ ৰাইজে মনত ৰাখিছে। শৰৎচন্দ্ৰ সিংহ অলপ দিন থাকিব পাৰে, কিন্তু সততাৰ ৰাজনীতি কৰি মুখ্যমন্ত্ৰী এৰি তেওঁ চিটি বাছেৰে ঘৰলৈ ঘূৰি যোৱাৰ কাৰণে অসমৰ ৰাইজে মনত ৰাখিছে। সৰ্বানন্দ সোণোৱালৰ লগত 10 গৰাকী মন্ত্ৰী কোন আছে বুলি ক'লে আমাৰ ইয়াত মানুহে কোনেও ক'ব নোৱাৰে। মই 100% সময় বাওঁহাতে লিখি দিব পাৰো, 10 গৰাকী মন্ত্ৰী কোন আছে বুলি কৈ দিলে লিখিব নোৱাৰে। কিন্তু কাম যদি ভাল কাম কৰিছে, কামটোহে জীয়াই থাকিব, মানুহ জীয়াই নাথাকে। আমি মনত ৰাখিব, এইখন গণতন্ত্ৰ, ইয়াত মানুহতকৈ সমাজৰ দাম বেছি, মানুহতকৈ জাতিৰ দাম বেছি, মানুহতকৈ জাতীয় ভৱিষ্যতৰ দাম বেছি। এইটো কথা মনত ৰাখিব লাগিব। মোৰ এটা জাতি আছে, মোৰ এটা জাতি আছিল,
যিটো জাতিৰ দীঘলীয়া পৰিক্ৰমা, হাজাৰ বছৰীয়া দীঘলীয়া পৰিক্ৰমা আছে। 770 বছৰ ৰাজশাসন হোৱাৰ পাছত, আহোম স্বৰ্গদেউসকলে শাসন কৰাৰ পাছত 770-75 বছৰীয়া পৰিক্ৰমা আছে। তাৰ আগত বিভিন্ন ধৰণৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তা চুতীয়াসকল, আমাৰ এই কছাৰীসকল সকলোৱে ইয়াত শাসন চলাইছিল। গতিকে এই দীঘলীয়া ঐতিহ্য থকা, স্বাভিমান থকা জাতিটোৰ ভৱিষ্যত যদি সুৰক্ষিত কৰিব লাগে, তেতিয়াহ'লে ৰাইজ একেলগে মাৰ বান্ধি থিয় হ'ব লাগিব, বুজি পাব লাগিব আমাৰ ভৱিষ্যতৰ কাৰণে দায়িত্ব কি, বুজি পাব লাগিব আমাৰ ভৱিষ্যতৰ কাৰণে বিজেপি ওপৰাই পঠাব লাগে, এইটো আমাৰ দায়িত্ব। আৰু আমি ইতিমধ্যে এই বাৰ্তা গৌৰৱ গগৈ ডাঙৰীয়াই দিছে, ময়ো দিব খোজো যে আমি ঐক্যবদ্ধ হ'ম এই কথাত, আৰু কোনো ধৰণৰ যদি কিন্তু পৰন্তু নাই, ঐক্যবদ্ধ হ'মেই আৰু তাৰপিছত বিজেপি প্ৰস্থান কৰিমেই। ইয়াত কোনো ধৰণৰ প্ৰশ্নবোধক থাকিব নোৱাৰে। আৰু সেইকাৰণে মিত্ৰতা হোৱাৰ যিটো বাৰ্তা, নাগৰিক অভিৱৰ্তন, গণ অভিৱৰ্তনৰ সেইটোৱে মূল কথা যে ঐক্যবদ্ধ হ'ব লাগে, ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগে। অকল আমাৰ দৃষ্টিভংগীৰে অকল ৰাজনৈতিক দলসমূহেই নহয়, সকলো ৰাইজ, সকলো জনগণে ঐক্যবদ্ধভাৱে আগবাঢ়িবৰ কাৰণে সময় লোৱাৰ, কম লোৱাৰ সময় আহি পৰিছে। কাৰণ হাতত সময় বৰ বেছি নাই। আজি জানুৱাৰী মাহৰ 2 তাৰিখ, আজিৰ পৰা যদি হিচাপ কৰে 60-70টা দিন আমাৰ হাতত আছে। এই 60-70টা দিনত আমি কি কৰিম, আমাৰ এটা ৰূপৰেখা লাগিব। আমাৰ প্ৰণৱ গগৈ ডাঙৰীয়াৰ মুখত মই শুনিছো যে আমি কি কৰিম, কেনেকে আগবাঢ়িব আমাৰ পলিটিকেল ষ্ট্ৰেটেজি, সেইটো আমি মানুহৰ আগত আজিৰ পৰা ক'ব লাগিব, আজিৰ পৰা এটা বাৰ্তা দিব লাগিব। আমি যুঁজিবলৈ আমাৰ আটাইতকৈ ডাঙৰ শক্তি, যিটো কথা মই গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আটাইতকৈ বহুবাৰ মই কথা পাতিছো, আমাৰ বাকী যিমান চিমিলাৰিটি নাথাকক লাগে, আমাৰ যদি ঐক্যবদ্ধ ইউনিটিটো আটাইতকৈ বেছি চিমেণ্টেড হয়, আটাইতকৈ যদি ভাল হয়, সেইটোৱে অসমৰ কাৰণে আটাইতকৈ ডাঙৰ শক্তি হ'ব, আটাইতকৈ ডাঙৰ আধাৰ হ'ব, তাতকৈ বেলেগ আধাৰ হ'ব নোৱাৰে। গতিকে সেইটো হ'ল মই ভাবো তেওঁলোকে বিজেপিয়ে এতিয়া গোটেই ইলেকশ্যনৰ খেলটো তেওঁলোকে খেলি আছে 3টা পইণ্টৰ ওপৰত, 3 পিলাৰ পলিচি। এটা হৈ গ'ল তেওঁলোকৰ হিতাধিকাৰী। যোৱাকালিও মুখ্যমন্ত্ৰীয়ে যিখন ফটো দিছে, তাত তেওঁলোকে আঁচনিৰ নামত মানুহ মাতি অনা ফটো এখন দি পিনে এয়া জনগণৰ সমৰ্থন বুলি মানুহৰ আগত ৰেপ্লিকেট কৰিব খুজিছে। মানুহ 100% মানুহে বিশ্লেষণ কৰি সিদ্ধান্ত লয় নাভাবিব। বহুতে ফটো চাই সিদ্ধান্ত লয়, বহুতে ভিডিঅ' চাই সিদ্ধান্ত লয়। সেইকাৰণে বেছিকে যিমান এইটো হিতাধিকাৰীৰে শেষ ল'বলৈ অহা মানুহ যিমান দেখিব, আমাৰ মহিলাসকলক ৰঙা ব্লাউজত দেখিব, নীলা ব্লাউজত আৰু সেউজীয়া ব্লাউজত দেখিব, কিমান মানুহৰ ওপৰত চাইকলজিকেল এটা ইম্পেক্ট হয় পেলাব খুজিছে। আপোনাক ৰাইজক মই কথাটো প্ৰকাশ কৰি দিব খুজিছো। তেওঁলোকৰ আটাইতকৈ ফৰমষ্ট মেইন টাৰ্গেটটো তেওঁলোকৰ হিতাধিকাৰী কেন্দ্ৰিক তেওঁলোকৰ যিটো লক্ষ্য, এইটো তেওঁলোকৰ মেইন এজেণ্ডা 1 নম্বৰ পইণ্ট। 2 নম্বৰ, তেওঁলোকৰ উন্নয়নৰ যিখন ছবি, ভুৱা উন্নয়নৰ ছবি, নামৰূপত BVFCL আসাম ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড, BVFCL বুলি ভুল নকৰিব। কিন্তু BVFCLৰ 11% শ্বেয়াৰহে থাকিব। আমাৰ বাইদেউ নাই, কৰণী বাইদেউ নাই, এখন প্ৰেছ মিট ফালি দিব লাগিছিলে। ষ্টেট শ্বেয়াৰ আটাইতকৈ কম, এইটো সংকটত আছে। আগতে চেন্ট্ৰেল গভৰ্ণমেণ্টে শ্বেয়াৰ দিয়ে, BVFCL কেন্দ্ৰীয় চৰকাৰ ইয়াৰ কাৰণে ৰেছপনচিবল হয়। আৰু তাৰ MD-জন আটাইতকৈ দুৰ্নীতিগ্ৰস্ত MD-জন আনি দিছে, কাৰণ সীমন্ত আৰু তৰংগৰ লগত সম্পৰ্ক দুৰ্নীতি কৰিবলৈ গোটেই বস্তু খুলি দিছে। বাহিৰত পৰা ফালি দিব লাগে। এইটো আমাৰ 11%, অকল BVFCLৰ শ্বেয়াৰ 11%। মই গোটেই ডকুমেণ্ট আছে, মই দি আছো, কিন্তু অলপ চাই আছো তেওঁলোকৰ কাণ্ড কাৰখানা। এইটো সেইকাৰণে ভুৱা 40% ষ্টেট গভৰ্ণমেণ্টে দিব, যদি কাইলৈ সংকটতো পৰে, দিল্লীয়ে ছাপোৰ্ট নকৰে, মৰিলেও ন, কাৰণ তেওঁলোকৰ পলিচি তেনেকুৱা। দৰকাৰে বিক্ৰী কৰিব। বেয়া হোৱা বুলি যেনেকৈ গুৱাহাটী এয়াৰপৰ্ট আদানীক দিছে, তেনেকৈ আসাম ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড কাইলৈ আদানীক বিক্ৰী কৰি নিদিব। তাৰ কি কেৰাণী চিফ ইণ্ডাষ্ট্ৰী বুলি ক'ব। অলপ আগতে নিৰৱ গগৈয়ে কোৱাৰ দৰে আমাৰ কাগজ কলটো বচাব পাৰিলে হ'লে, কাগজ কলৰ উদ্যোগটোৰ সম্ভাৱনা বহুত বেছি। আৰু অসমৰ যিটো ৰ মেটেৰিয়েল গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ভাল। আমি যিমান ভাল পেপাৰ, যিমান প্ৰডাকশ্যন কৰিব পাৰোঁ, আমাৰ যিমান দম আছে অসমৰ, ভাৰতবৰ্ষৰ কাৰো নাই। কিন্তু এইটো কিয় কৰা নাই? কাৰণ
মই কৈ আছো এইটো ছেমি কণ্ডাক্টৰত কলা ধন বগা কৰিব লাগে কলা ধন বগা কৰিব লাগে অলপ ৰাইজ অলপ খুচৰি দি মেলি চালে দেখিব যে SLPT বুলি যিটো হংকং গেছ কোম্পানী তাৰ লগত কি সম্পৰ্ক আছে অলপ ভালকে চোৱা চিতা কৰিব লাগে ছিংগাপুৰৰ লগত সম্পৰ্ক তেওঁলোকৰ কি হয় মুখ্যমন্ত্ৰী পৰিয়ালৰ অলপ ভালকে চবেই চাব সাংবাদিকসকলো আছে অকল মোৰে দায়িত্ব বুলি নহয়তো অলপ ভালকে চোৱা চিতা কৰিব ছিংগাপুৰত কি আছে SLPT হেডকোৱাৰ্টাৰ ছিংগাপুৰ SLPT যিবোৰ ছাবচিডিয়াৰী ইউনিট আছে সেইবোৰত ইণ্ডিয়ান মানুহৰ ইনভেষ্টমেণ্ট আছে নে নাই চাই ল'ব চাই মেলি তাৰপিছত আপোনালোকে বিচাৰ বিশ্লেষণ কৰি ছেমি কণ্ডাক্টৰৰ লগত তেওঁলোকৰ কি সম্পৰ্ক এইবোৰ বিচাৰ বিশ্লেষণ ছেমি কণ্ডাক্টৰ ৰঞ্জিত বৰঠাকুৰ মই এটা লিংক কৰি দিছোঁ ছিংগাপুৰ হংকং অভিমন্যু তালুকদাৰ এইবোৰ এটা লিংক আগতে মই কৰিছিলোঁ লিংকটো উলিওৱা দায়িত্বটো অকল মোৰ নহয় আপোনালোকৰো আছে সাংবাদিকসকলৰো আছে অসমৰ ৰাইজৰো আছে গতিকে ৰাইজ এইবোৰ চব তেওঁলোকক চব লাগে বাগান লাগে স্কুল লাগে মাটি লাগে পানী লাগে হাৱা লাগে চব লাগে অক্সিজেনো আপোনাক নিদিয়ে মুক্ত আৰু পানীও নিদিয়ে পানী সেইকাৰণে আমাৰ নদী সংযোগীকৰণ আঁচনি আৰে তলৰ পৰা গুঞ্জন কৰি নিয়ে অকল ওপৰৰ চাহপাত বিদ্যুৎটো এড কৰিবলৈ ওলাইছা আৰু এতিয়া পানীও নিবলৈ ওলাইছে এইবোৰ দিয়া নহব আৰু সেইকাৰণে ৰাইজ আমি এই কথা বতৰাবোৰৰ কাৰণেই বিজেপিক উৎখাত কৰিব লাগে সেইকাৰণে সীমন্তক উৎখাত কৰিব লাগে তাৰ কাৰণে যুঁজ দিব লাগে এতিয়া কথাটো হ'ল আমি যুঁজিম কেনেকে আৰু মই দ্বিতীয় কথা কৈছো তেওঁলোকৰ ধোঁৱা উন্নয়নৰ সেইকাৰণে মোদী আনিছে সেইকাৰণে মোদী অসমত দুদিন আছে তেওঁলোকে বিভিন্ন ঠাইলৈ গৈছে প্ৰতিটো জেগাৰ তেওঁলোকৰ এটা মেছেজ আছে শ্বহীদ স্মাৰকলৈ তেওঁলোকে যেতিয়া গৈছে তাত তেওঁলোকে এটা বেলেগ টাৰ্গেট কৰি গৈছে আৰু বিভিন্ন ধৰণে এনেকৈ তেওঁলোকে বিভিন্ন ঠাইবোৰত য'ত য'ত গৈছে নামৰূপলৈ যাওঁতে তেওঁলোকে উন্নয়নৰ ছবি এখন দেখুৱাইছে এই কথা এইটো হ'ল তেওঁলোকৰ ছেকেণ্ড পইণ্ট থাৰ্ড পইণ্টটো হৈ গ'ল তেওঁলোকৰ সাম্প্ৰদায়িকতা ধৰ্মীয় মেৰুকৰণ পলাৰাইজেশ্যন সংকীৰ্ণতা মানুহৰ মাজত ঘৃণা মানুহৰ মাজত ভেদাভেদ সেইকাৰণে তেওঁলোকে চিনাকি অচিনাকি এইবোৰ নেৰেটিভ আৰম্ভ কৰিছে 1 তাৰিখে মুখ্যমন্ত্ৰীয়ে দিয়া তেওঁৰ সংবাদ মেলটো চাব তেওঁলোকে লাজ পাব লাগিছিলে বিদেশী খেদান বুলি ক'বলৈ 2014 চনত তেওঁলোকৰ মেইন শ্লোগান কি আছিলে অবৈধ অনুপ্ৰৱেশকাৰীসকলক তেওঁলোকে তালি টুকুলা বান্ধি বাংলাদেশলৈ যাব লাগে এইটো আছে তেওঁলোকৰ শ্লোগান সেইটোকে 16 মেৰ পিছত 2014 চনৰ নিৰ্বাচনৰ আগত কৈছিলে 2016 চনৰ নিৰ্বাচনৰ আগত কৈছিলে 16 মেৰ পিছত বিদেশী তালি টুকুলা বান্ধি যাব লাগিব এইটো এটা অত্যন্ত জাতীয়তাবাদী ডায়লগ এইটো মাৰি যোৱা মোদীয়ে 3বাৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ল আৰু অসমত দুবাৰ তেওঁলোকৰ মুখ্যমন্ত্ৰী এতিয়া সেই বস্তুটোকে তেওঁলোকে আকৌ নতুন বটলত ভৰাই তেওঁলোকে আকৌ মাৰ্কেটিং কৰিব খুজিছে কিন্তু তাত সাম্প্ৰদায়িকতা আছে চিনাকি অচিনাকি কৈছে তাত মেৰুকৰণৰ ৰাজনীতি আছে তেওঁলোকে আমি যে বিদেশী তালি টুকুলা বান্ধি যাব লাগিব বুলি কৈছিলে আমি ভাবিছিলো অসমৰ পৰা যাব লাগিব পিছতহে যেতিয়া গম পালো যেতিয়া 2020 চনত কাখন জাপি দিলে CA জাপি দিলে নাগৰিকত্ব সংশোধনী আইন জাপি দিলে মোদীয়ে ঠিকেই কৰিছে তালি টুকুলা অসমত থকা বিদেশীক বান্ধিবলৈ কোৱা নাছিলে বাংলাদেশত থকা মানুহক অসমলৈ অহাৰ কাৰণে তালি টুকুলা বান্ধিবলৈ কৈছে হয় নহয় আমি বুজি পোৱা অকমান অসমৰ মানুহৰ আমি এনেও মানে ব্ৰিটিছৰ শাসনলৈ অলপ দেৰিকে গৈছো স্কুল নতুনকে হৈছে কলেজ নতুনকে হৈছে সেইকাৰণে অকমান আমাৰ অলপ দুৰ্বলতা আছে আমি বেয়া নাপাওঁ ক'বলৈ কিন্তু আমি যুঁজি আছো আৰু আমি কিন্তু এটা দিনত দেখুৱাই দিম যে অসমীয়া মানুহে আমি 17বাৰ বিদেশী শক্তিক ওপৰোৱা অসম ৰামায়ণ দ্বিতীয়বাৰ অসমীয়ালৈ অনুবাদ কৰা অসমীয়া আৰু আটাইতকৈ বেছি চাহ আৰু তেল উৎপাদন কৰা অসমীয়া যদি আমাৰ দম আছে তোমালোকে দিল্লীয়ে যিমান আমাক অন্যায় কৰি থাকিবা অন্যায় কৰি থাকিলেও এদিন নহয় এদিন আমি অসমৰ ৰাইজে আমাৰ শক্তি আমাৰ থকা জ্ঞান বুদ্ধি আমাৰ সাহস সকলো দেখুৱাম এই কথা গতিকে আমি এই 3টা নেৰেটিভৰ বিৰুদ্ধে যুঁজিব লাগিব মই মোৰ দৃষ্টিত আজি দিনলৈকে যুঁজিবলৈ আমি প্ৰথম একতাটো 1 নম্বৰ 2 নম্বৰ কথাটো আহিব লাগিব যে তেওঁলোকে কোনবোৰ কৰ কথা কৈছে কোনবোৰ নকৰিলে তেওঁলোকে কৈছিলে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নাই কৰা আমি একেবাৰে পূজা পাই যাব লাগিব আমি মানে আজি এইটো কথা পলিচিগত কথা আমি পাতিব নালাগে কিন্তু আমি বিচাৰি উলিয়াব লাগিব
তেওঁলোকে কোনবোৰ প্ৰতিশ্ৰুতি দিছিল নিজৰ ডকুমেণ্ট চালেই হ'ব। তেওঁলোকে কৈছিল যে কৃষিভূমিৰ 98% জলসিঞ্চনৰ ব্যৱস্থা কৰিব। তেওঁলোকে কৈছিল যে তেওঁলোকৰ হিচাপ আছে ইমানটা ধান ক্ৰয় কেন্দ্ৰ হ'ব, পঞ্চায়তে হ'ব, হ'ল নেকি? 98% জলসিঞ্চন হ'ল নেকি? 2টা বা 3টা খেতি অসমৰ সকলোতে কৰিব পাৰিম বুলি কৈছে, হ'ল নেকি? স্বাৱলম্বী হ'ম বুলি কৈছে। মৌলিক যিবোৰ বস্তু যিবোৰ মানে এচেঞ্চিয়েল কমডিটি বুলি কয়, সেইবোৰত আমি তেওঁলোকে কৈছে দেশৰ 5খন আত্মনিৰ্ভৰশীল ৰাজ্যৰ সমান হ'ব অসম। চাউলত হ'ল নে আত্মনিৰ্ভৰশীল, নে মাছত হ'ল, নে মাংসত হ'ল, নে কণীত হ'ল, নে গাখীৰত হ'ল, ক'ত আত্মনিৰ্ভৰশীল হ'ল? হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব লাগে। তেওঁলোকে যোৱাবাৰ যিবোৰ কথা কৈ আছে সেইবোৰৰ পৰা হাত সাৰিব নোৱাৰিব। এইবাৰ যি কি কথা কৈ লিংলাং কৰি হাৰিব নোৱাৰিব। তাৰ পুৰা কাউণ্টাৰ তেওঁলোকৰ দছিয়াৰ চাই অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি তেওঁলোকে কমিটি বনাইছিল, গ্ৰহণ কিয় নকৰিলে? বৃহৎ নদী বান্ধৰ তেওঁলোকৰ ভিজন ডকুমেণ্টত লিখা আছে বৃহৎ নদী বান্ধ তেওঁলোকে বিৰোধিতা কৰে। তেওঁলোকে সৰু ক্ষুদ্ৰ নদী বান্ধ আৰু ৰাম অব্জাৰ্ভাৰ নদী বান্ধ তেওঁলোকে সমৰ্থন কৰে। কিন্তু তেওঁলোকে কি কৰিলে? এতিয়া বৃহৎ নদী বান্ধৰ পক্ষত আছে চব সৰু এটা কথা, সকলো কথাই সকলো মানুহৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰিব পাৰে, কিন্তু সকলো কথা আমি লৈ যাব লাগিব। এতিয়া আমাৰ কাৰণে ডাঙৰ শক্তি হৈ গ'ল 6 জনগোষ্ঠী জনজাতিকৰণ কৰি দিম বুলি কৈছিল নিৰ্বাচনৰ আগত। নোৱাৰে বুলি আমি ইছ্যু কৰাৰ কাৰণে কিছুদিনৰ আগত ক'লে যে যিসকল আন্দোলনকাৰী আছে তেওঁলোকে নিৰ্বাচনৰ আগত হেনো জনজাতিকৰণ দিছে। মই কৈছো কোনে কোনে নাই পিছত তালিকাখন দিয়ক ভাই, এনেকেতো ক'লে নহ'ব। ৰাইজেতো বিচাৰিছে আহোম জনগোষ্ঠী জাতি হত্যাৰ কথা কয়, সকলোৱে বিচাৰিছে। কোনে নাই বিচৰা? নিৰ্বাচনৰ আগত লাগে নে নালাগে? চাহ জনগোষ্ঠীৰ মাতৃ পত্ৰ নিৰ্বাচনৰ আগত হাতত লাগিব এনে ক'লে নহ'ব। হাতত দিব লাগিব পত্তা, তাৰ পিছত কথা পাতিম, হয়নে নহয়? 351 টকা এইবোৰ ঢেৰ ইমান ডেধাৰ ইছ্যু আছে। আমি এইবোৰত কাউণ্টাৰ কৰিবলৈ পুৰা ফুল আছে। থাৰ্ড কথাটো আমি কি কৰিম, আমাৰ নতুন কেনেকুৱা নেৰেটিভ কি হ'ব, আমাৰ মানে আমি যদি আজি চিণ্ডিকেট চলি আছে আমি ক'ব পাৰিম নাই চিণ্ডিকেট 100% হ'ব। আমি এই কথাটো আমি সকলোৱে মিলি ঠিক কৰিব লাগিব। এই যে কয়লাৰ চলি আছে চিণ্ডিকেট, এইবোৰ আমি বন্ধ হ'ব। আমাৰ দিনত আমুক চলি আছে, গৰুৰ চিণ্ডিকেট চলি আছে, বন্ধ হ'ব। এই কথাটো দুৰ্নীতি নহয়, কমিশ্যন নলওঁ, এই কথাটো ৰাইজক যেতিয়া কম তেতিয়া ৰাইজে কি কৰিব পাৰিম, কিমান কৰিব পাৰিম, এই কথা মানুহৰ মাজত ক'ব লাগিব। এতিয়া মাটি বসুন্ধৰা 1, 2, 3 গ'ল, আমাৰ মানুহৰ মাটিৰ সমস্যা শেষ হোৱা নাই। মাটিৰ কাৰণে হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন আহিলে, হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন কাৰ্যকৰী নহ'ল। মাটি এতিয়াও 8 লাখ ভূমিহীন মানুহ অসমত আছে, সেইটো হৰিশংকৰ ব্ৰহ্মই কৈছে। যোগেন মোহনে কৈছে 5,27,000 পৰিয়াল আছে। তাৰ মানে ভূমিহীন মানুহৰ সমস্যাটো আমি কেনেকে চেষ্টা কৰিম, আমাৰ ৰূপৰেখা লাগিব। 49,500 বিঘা ট্ৰাইবেল বেল্ট 6 শিডিউল এৰিয়া 6ষ্ঠ মৌজা অন্তৰ্গত অঞ্চলত পৰ্বতজোৰা কওক, পলাশবাৰী কওক, কাৰ্বি আংলং কওক, ডিমা হাছাও দিবলৈ ওলাইছে আম্বানী আদানী ৰামদেৱ গডৰেজ তেওঁলোকে এজিউৰ এনাৰ্জি লিমিটেডক তেওঁলোকে দিবলৈ ওলাইছে। সেইবোৰৰ বিৰুদ্ধে আমাৰ স্থিতি কি হ'ব? এই সকলো কথা আমি যেতিয়া তেওঁলোকক কম, আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকক সংস্থাপনৰ মডেল কেনেকুৱা হ'ব, তেওঁলোকৰ শিক্ষাৰ তেওঁলোকৰ ধাৰণা কেনেকুৱা হ'ব, চৰকাৰী শিক্ষা ব্যৱস্থা আমি কেনেকে চাব খোজো, নে কেৱল বন্ধা ইণ্টাৰনেশ্যনেল আৰু কোনোবা শিক্ষা ভেলী আমুকত পঢ়িবলৈ যোৱা বা আছাম ভেলীতে পঢ়িবলৈ যাবলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল বাধ্য হ'ব নেকি? আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাত আছাম ভেলী বিদ্যালয়ৰ একবাৰ শিক্ষা দিয়াৰ সপোন যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিব নোৱাৰে, তেতিয়াহ'লে আমাৰ মানুহ আশ্বস্ত নহ'ব। দিল্লীৰ পৰিৱৰ্তনটোৰ লগত এই কথা বতৰাবোৰ জড়িত হৈ আছিল। আমি অসমতো ভাবো যে তেনেকুৱা ধৰণৰ মডেল, তেনেকুৱা ধৰণৰ কথা বতৰা, চাকৰি বাকৰি 100% 32 লাখ নিবনুৱাক চাকৰি বাকৰি দিব নোৱাৰে। চাকৰি বাকৰি যদি নাপায় তেওঁলোকৰ কাৰণে বিকল্প পথ কি, এইটো ক'ব লাগিব। আত্মসংস্থাপনৰ কাৰণে খেতি কৰিব নে উদ্যোগ ল'ব, এই সকলো কথা ক'ব লাগিব। গতিকে মই ৰাইজক আহ্বান জনাইছো যে আগন্তুক দিনসমূহত আমি এই 3টা এংগুলত যদি আমি কথা পাতো, তেতিয়াহ'লে মই ভাবো যে ঐক্যবদ্ধ হ'ম। দ্বিতীয় তেওঁলোকৰ
চিন্তা যিকেইটা আছে তেওঁলোকৰ নেৰেটিভ তাৰ কাউণ্টাৰ কৰিব লাগিব। থাৰ্ড আমাৰ নিজৰ কথাবোৰ লৈ যাব লাগিব, নিজৰ কথাখিনি তেওঁলোকৰ মানুহৰ মাজলৈ লৈ যাব লাগিব, তেতিয়াই আমি এই নিৰ্বাচনত ইচ্ছিত কাংক্ষিত ফলাফল পাম। গতিকে ৰাইজ মই সকলোকে আশ্বস্ত কৰিব খুজিছো যে বিজেপিক উৎখাত কৰিবৰ কাৰণে দল হিচাপে লুৰিণজ্যোতি গগৈ হিচাপে মানুহ হিচাপে মই লুৰিণ গগৈ হিচাপে যিমান শক্তি আৰু সামৰ্থ্য আছে সৰ্বোচ্চ উজাৰি যুঁজিম। তাৰ কাৰণে আজি গণ অভিৱৰ্তনত পুনৰ কথা দিছো। অলপো ইফাল সিফাল নহয়, অলপো মূল লক্ষ্যৰ পৰা ইফালে ইফালে এচুলি মানুহ ইফালে সিফালে নাযাওঁ। তাৰ কাৰণে সকলোকে কৈছো আমি সকলোৰে দায়িত্ব আছে, গণমুখী জনতাৰ প্ৰতি দায়িত্ব। সকলোৱে প্ৰত্যেকৰে প্ৰতি সন্মানবোধ ৰাখিব লাগিব। সকলোৱে এৰা ধৰাৰ মাজেৰে আমি আগবাঢ়িব লাগিব। সকলোৱে ত্যাগৰ মানসিকতা আগবাঢ়িব লাগিব। সকলোৱে বুজা পৰা আৰু সকলোৰে মাজত সমন্বয়ৰ চিন্তাৰে আগবাঢ়িলে এই যিটো লক্ষ্য, এই যিটো চিন্তা, সেই চিন্তাত উপনীত হ'ব পৰাটো আমাৰ কাৰণে একেবাৰে সহজ। ঐক্যবদ্ধ হোৱা মানে 50% কাম হৈ গ'ল বুলি ধৰি লওক। 50% কাম হৈ গ'ল আৰু 50% আমাৰ প্লেনিংটো, আমাৰ কামখিনি কেনেকৈ কাৰ্যকৰী কৰিব, কেনেকৈ এক্সিকিউট কৰিব, তাৰ ওপৰত চৰকাৰ আহিব, এই কথাটো নিৰ্ভৰ কৰিব। কিন্তু মোৰ ছিক্স চেন্সে কৈ আছে যে আমি ঐক্যবদ্ধ হোৱাটো চূড়ান্তই হৈছে। গতিকে 26ৰ নিৰ্বাচনত বিৰোধীৰ চৰকাৰ আহিব, এই কথাটো 100%। কেৱল মাত্ৰ আমি বুজিব লাগে। সকলোকে মই মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছো। যুঁজৰে যিখন সংগ্ৰামলৈ আপোনালোক সাজু হৈছে তালৈ মই অফুৰন্ত মই শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছো। আহি থাকিব লগা দিনসমূহত আমাৰ সন্মানীয় যিসকল নাগৰিক সমাজৰ যিসকল ব্যক্তি আছে, সুধী সমাজ, সকলোৰে সহযোগত আমি সকলোৱে মিলি ছাত্ৰ ছাত্ৰী, হালোৱা হজুৱা, শ্ৰমিক, কৃষক সকলোকে লৈ এইখন যুঁজত আমি অৱতীৰ্ণ হ'ম আৰু আমি লক্ষ্যত উপনীত হ'ম। আমি যুঁজিম আৰু আমি জিকিম। ধন্যবাদ।